বৃশ্চিক ৰাশিৰ জাতক আৰু জাতিকাসকলৰ মাজত গ্ৰহসমূহে কিভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে। মে' আৰু জুন মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কেনেধৰণৰ ফল পাব, সেই ফলৰ বিষয়ে আমি ক'ব আহিলোঁ। মে' আৰু জুন মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যথেষ্ট শুভ ফল পাইছে। যদি আপোনালোকে বিবাহিত মানুহ, তেতিয়া আপোনালোকৰ কাৰণে অতি শুভ ফল। যদি কোনোবাই বিবাহৰ কাৰণে বা বিয়া হ'বলৈ চিন্তা কৰি আছে বা চিন্তা চৰ্চা কৰি আছে, তেওঁলোকে বিবাহ কৰিব পাৰে। এই বছৰটোত এই দুটা মাহত, মে' আৰু জুন মাহত আপোনালোকক বিবাহৰ কাৰণে বৃশ্চিক ৰাশি যথেষ্ট সুফল প্ৰদান কৰিছে। আৰু যদি আপোনালোকে নতুন ব্যৱসায় কৰিব বিচাৰে, এই দুটা মাহৰ ভিতৰত, মে' বা জুন মাহৰ ভিতৰত নতুন ব্যৱসায় কৰিব বিচাৰে, তেতিয়াহ'লে নতুন ব্যৱসায়ো কৰিব পাৰে, কাৰণ তাতেও আপোনাৰ যথেষ্ট শুভ ফল দেখা পাইছোঁ। যিহেতু বৃহস্পতি সপ্তম ভাৱত বহি আছে, তাৰ ফলত আপোনালোকৰ ওপৰত বৃহস্পতিৰ সম্পূৰ্ণ দৃষ্টি পৰি আছে, পূৰ্ণ দৃষ্টি পৰি আছে। তো পূৰ্ণ দৃষ্টি পৰি থকাৰ বাবে বৃশ্চিক ৰাশিৰ যিসকল জাতক জাতিকা, তেওঁলোকৰ ব্যৱসায় ক্ষেত্ৰখন অতি শুভ ফল দেখা পাই আছোঁ, বা বিবাহ স্থানটো খুব শুভ ফল পাইছোঁ, বা পাৰিবাৰিক স্থানটো খুব শুভ ফল পাই আছোঁ, সন্তানৰ ক্ষেত্ৰত শুভ ফল পাই আছোঁ, বিদ্যাৰ্থীৰ ক্ষেত্ৰত শুভ ফল পাই আছোঁ। তো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মে' আৰু জুন মাহটো যথেষ্ট শুভ ফলদায়ক। আৰু এই শুভ ফলৰ বাবে আপোনালোকে যদি মন্দিৰ বা যদি গ্ৰহৰ পাঠ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল যিহেতু মংগলৰ জাতক জাতিকা, তো তেওঁলোকে নৱগ্ৰহ মন্দিৰত মংগল গ্ৰহৰ ওচৰত দান দক্ষিণা কৰিব পাৰে, বা বগলা মন্দিৰ দৰ্শন কৰিব পাৰে। বগলা মন্দিৰ দৰ্শন কৰিলে আপোনালোকৰ আৰু যথেষ্ট বেছি ভাল হ'ব। যদি নতুন ব্যৱসায় কৰিবলৈ আপোনালোকে ভাবি আছে, তেতিয়াহ'লে এবাৰ হ'লেও আপোনালোকে বগলা মন্দিৰ দৰ্শন কৰিব, কাৰণ ব্যৱসায়টোত উন্নতি হ'বৰ বাবে বগলাৰ কৃপা যথেষ্ট প্ৰয়োজন। তো যথেষ্ট প্ৰয়োজনৰ কাৰণে আপুনি এবাৰ বগলা মন্দিৰ দৰ্শন কৰিব। ব্যৱসায়টো নকৰাৰ আগত এবাৰ দৰ্শন কৰি ল'ব, তাৰপিছতহে আপুনি নতুন ব্যৱসায়ত হাত দিব। তেনে কৰিলে আপোনাৰ যথেষ্ট ভাল ফল প্ৰদান কৰিব। আৰু নহ'লে আপোনালোকে নৱগ্ৰহ মন্দিৰত মংগলৰ ওচৰত ৰঙা কাপোৰ দান কৰিব পাৰে, বা মংগল গ্ৰহক পূজা কৰিব পাৰে। তেনে কৰিলেও আপোনালোকৰ যথেষ্ট ভাল হ'ব। তো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ মে' জুন মাহটো যথেষ্ট শুভ ফলদায়ক। আপোনালোকে যদি এই শুভ ফলৰ বাবে আপোনালোকৰ নিজৰ ৰাশি অনুযায়ী যদি ষ্টন ধাৰণ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এটা ৰেড কৰেল ধাৰণ কৰিব পাৰে, নাইবা প্ৰবাল এটা ধাৰণ কৰিব পাৰে। সেইটো পিন্ধিলে আপোনালোকৰ যথেষ্ট শুভ ফল পাব, যথেষ্ট লাভদায়ক হ'ব। তো আপোনালোকে ৰেড কৰেল নাইবা এটা প্ৰবাল ধাৰণ কৰিব। আৰু ধাৰণ কৰাৰ আগত আপোনাৰ নিজৰ জন্ম পত্ৰিকাখন এবাৰ জ্যোতিষীক দেখাই ল'ব, তাৰ পৰা দিহা পৰামৰ্শ ল'ব, তাৰপিছতহে ৰত্নটো ধাৰণ কৰিব। এনেই আপুনি ৰত্নটো ধাৰণ কৰি নল'ব, তেনে কৰিলে আপোনাৰ অশুভ ফলো প্ৰদান হ'ব পাৰে। ৰত্নটো ধাৰণ কৰাৰ আগত জ্যোতিষীৰ ওচৰত যায়, তাৰ পৰা সম্পূৰ্ণভাৱে শোধন কৰি তাক সম্পূৰ্ণ জাগ্ৰত কৰি সেই ষ্টনটো পিন্ধিব,
তেতিয়াহে আপোনালোকৰ শুভ ফল প্ৰদান হ'ব। ধন্যবাদ।